নমস্কাৰ বন্ধুসকল, আমি আজি কথা পাতিম আজি কুকুৰাৰ বিষয়ে কথা পাতিম আৰু ইয়াতে কি দানা লাগে, কিবা 1000 মুৰ্গীত কিমান টকা, আপোনালোকে যদি পুহিব বিচাৰে, ফাৰ্ম খুলিব বিচাৰে কিমান টকা আৰু কিমান দাম, এইবিলাক গোটেই কথা পাতিম আজি ভিডিঅ'টোত। শেষলৈকে চাই থাকিব। এশটা দেশী মুরগি পালনের হিসাব। পোৱালি 1000টা উন্নত জাতৰ, 1000 পূৰণ 45,000 টকা। এটা মুৰ্গীৰ দাম 45 টকাকে ধৰিছোঁ। খোৱা খৰচ 30 বস্তা ষ্টাৰ ফিড, 30 পূৰণ 1700, 51,000 টকা। গম 5 কুইণ্টেল, 5 পূৰণ 1800, 9000 টকা। খুদি 1 কুইণ্টেল, 1 পূৰণ 2000 টকা। মুঠ খৰচ 1,70,000। আপোনালোকে ইয়াত মই ঘৰ বনোৱা কিবা কিবি এইবিলাক খৰচ ধৰাই নাই। সেইটো আপোনালোকৰ যিমান ডাঙৰ লাগে, যিমান আপোনালোকে কৰিব বিচাৰে সেইটোৰ হিচাপত আপোনালোকে বনাই ল'ব। আৰু ঘৰ বনোৱাৰ হিচাপটো যদি আপোনালোকে বিচাৰে তেন্তে কমেণ্ট কৰি মোক জনাব। আমি ভিডিঅ' এটা বনাই আপোনালোকক দেখুৱাম কেনেকৈ ঘৰ বনাব লাগে, কিমান ডাঙৰ, কিমান এটা মুৰ্গীৰ কাৰণে কিমান স্কোয়াৰ ফুট জাগা লাগে, সেই হিচাপত এটা ভিডিঅ' পিছত বাৰু বনাম আমি। তেন্তে বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে এটা লাইক দি দিয়ক। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেলখন বজাই দিব অল ন'টিফিকেশ্যন পাবলৈ।